তা দেখিলে মোহনা মন ভরি পারু ভাবি কোমল ভাবি কোমল যেমনি জানব নজরিয়া আপোনালোকক এখন চাহ বাগিচাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন সুন্দৰ চাহ বাগিচা। এই ল'ৰাবিলাকক দেখিছে কিবা খেলি আছে তেওঁলোকে। নাহৰৰ গছ এইবিলাক চিৰিজ ঘন চিৰিজৰ নিচে পাতা তোলা কাম মানে গান আছে সেয়া ওলাই আহিছে। ঘন চিৰিজৰ নিচে পাতা তোলা কাম চেষ্টা এটা কৰিছোঁ। মই ভিডিঅ' কৰি মই কৈ এই গছবিলাক কিছুমান গছৰ খুব ধুনীয়াকৈ পাত ওলাইছে আৰু কিছুমানৰ ভালকৈ ওলোৱা নাই তেওঁলোকে। খোৱা ল'ৰাবিলাকে খেলি আছে হয়তো দেখুৱাইছোঁ এইফালে দেখুৱাইছোঁ। খুব মানে এটা মুখৰ যদিও মানে হেৰি আৰু লকডাউন ল'ৰা ছোৱালী খুব মুখৰ হৈ থাকে আনন্দময় এটা পৰিৱেশ থাকে তেওঁলোকৰ মাজত। তেওঁলোকে সহায় দিছে আমাক দেখি। গতিকে এই পৰিৱেশটো চবতে পোৱা নাযায় আচলতে। আমি এনেই ফুৰিব আহিছোঁ ভাৰত ভূটান সীমান্তত আহিছোঁ আমি। সৌৱা হিমালয় পৰ্বত আৰু নীলা পৰ্বত ৰাশি শুকুলা মেখে আগৰি আছে। ওপৰে এটি চৰাই এৰি গৈছে কপৌ চৰাই। কেমেৰাই লেন্স যদি ঢুকি পাইছে দেখিব আপোনালোকে। এয়া নাৰিকল গছৰ তলত ল'ৰা ছোৱালীকে তাৰমানে বহি আছে। এখন খেলপথাৰত গৰু দুই এটা, মাজে মাজে চাইকেলেৰে অহা দুই এজন মানুহ। সঁচাকৈ অপূৰ্ব দৃশ্য। এনেকুৱা দৃশ্য চাবলৈ হাজাৰবাৰ এনেকুৱা ঠাইত আহিব পাৰি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। মানুহবিলাকে হয়তো বজাৰত আহিছে, হয়তো ঘৰমুখী হৈছে কোনোবা। ঠিক এনেকুৱা এটা পৰিৱেশ। আপোনালোকে ৰৈ থাকক, খুবেই সুন্দৰ পৰিৱেশ আকৌ দেখিবলৈ পাব। এখন ব্যস্ত চাহ বাগানৰ ছবি এয়া। বৰষুণ পৰি এৰিছে, তাৰপিছত ঘৰত আহো হয়তো ক'ৰবাত নুফুলোকৈ কহুৱা ফুলিছে। আৰু আমি এখন চাহ বাগানৰ মাজে মাজে নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ আছোঁ। নাজানো কিমান দূৰলৈ যাব পাৰোঁ, আমি চেষ্টা কৰিম। তথাপি ডাইৰেক্ট যাম।